हेलो गाइस आको नतुन भिडिओले आपनालोक सकलोके स्वागतम जनाइछु गाइस यूबिट कइনৰ পৰা আপোনালোকে यूबिट পেট্ৰ কাৰ্ডত কেনেকৈ ৰিচাৰ্জ কৰিব পাৰে বা কেনেকৈ পইচা ভৰাব পাৰিব এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ চোৱাৰ পিছত ভালদৰে গম পাব গতিকে ভিডিওটো স্কিপ নকৰাকৈ সকলোকে চাই গৈ থাকিব আৰু যদি ভিডিওটো ভাল লাগে প্লিজ শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি यूबिट কইনত যদি ইনভেষ্ট কৰিবলৈ যদি ইন্টাৰেস্টেড হয় তেতিয়ালে মোক কন্টাক্ট কৰিব পাৰে প্ৰথমতে আপোনালোকে আপোনালোকৰ ওয়ালেটটো ওপেন কৰি ল'ব ট্ৰাষ্ট ওয়ালেটে হ'ব সেপলে হ'ব মেটামাক্সে হ'ব তাৰপিছত ডাবছত গৈ আপোনালোকে সাৰ্চ কৰিব ওপৰৰ ফালে stake.unitymeta.io তাৰপিছত গো কৰিব এটো কনফাৰ্ম কৰি ল'ব কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো দি লগইন কৰি ল'ব লগইন কৰাৰ পিছত এই নটিফিকেশনটো কাটি দিব আপোনালোকে তললৈ স্ক্ৰল কৰিব অলপ তলৰ ফালে স্ক্ৰল কৰাৰ পিছত য'ত লিখা আছে ফান্ড ট্ৰান্সফাৰ টু শ্বপিং ওয়ালেট বুলি তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনালোকে সিলেক্ট কৰিব লাগিব ইউনিটি মেটা টোকেনৰ পৰা ট্ৰান্সফাৰ কৰিব নে यूबिट কইনৰ পৰা মই यूबिट কইনৰ পৰা ট্ৰান্সফাৰ কৰিম গতিকে यूबिट কইন সিলেক্ট কৰিলো তাৰ পিছত শ্বপিং ওয়ালেট সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে যিটো ইউজাৰ আইডি আপোনালোকে ট্ৰান্সফাৰ কৰিব বিচাৰিছে সেইটো এন্টাৰ কৰিব তাৰ তলত ক্লিক কৰি দিয়াৰ লগে লগে এই ইউজাৰ আইডি এগেইনষ্ট নামটো আহিব তাৰ পিছত এমাউন্টটো এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত তলত যিটো সেন্ড ওটিপি লিখা আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ সাকসেসফুলি ৰেজিষ্টাৰ্ড মেইলত আপোনালোকৰ ওটিপি যাব ওটিপিটো মই প্ৰথমতে সিলেক্ট কৰি কপি কৰি ললো কপি কৰাৰ পিছত এটা পেস্ট কৰি দিলো পেস্ট কৰাৰ পিছত অলপ তললৈ ট্ৰান্সফাৰ বুলি লিখা আছে এটো ট্ৰান্সফাৰত ক্লিক কৰি দিব কনফাৰ্মেশনত ওকে কৰি দিব ওকে কৰি দিয়াৰ লগে লগে আপোনাৰ সাকসেসফুল এটা পপআপ এটা আহিব ওকে কৰি দিব এটা আমি বেক কৰি यूबिट কইনৰ যেটো আমাৰ নিজৰ একাউন্ট এটো লগইন কৰি তলৰ ফালে স্ক্ৰল কৰি চাম যে শ্বপিং ওয়ালেটৰ বেলেন্স কিমান আহিছে এতিয়া আহিব লাগিব যিকোনো এটা ব্ৰাউজাৰত সাৰ্চ কৰিব লাগিব ubitcard.com সাৰ্চ কৰাৰ পিছত যে ৰাইট সাইডে তিনটা আছে তাত ক্লিক কৰি লগইনত ক্লিক কৰি আপোনাৰ নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো দি লগইন কৰি ল'ব লগইন কৰাৰ পিছত লেফট সাইডে তিনটা আছ য'ত আছে তাত ক্লিক কৰি পেট্ৰ কাৰ্ডটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত যেটো পেট্ৰ কাৰ্ড ফটো আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ তলৰ ফালে স্ক্ৰল কৰিলে আপোনাৰ এমাউন্ট য'ত লিখা আছে আমি $5 ট্ৰান্সফাৰ কৰিছিলো গতিকে $5 500 লিখিম কোৱান্টিটি এটাই এড টু কাৰ্ট কৰিব লাগিব এড টু কাৰ্ট ক্লিক কৰাৰ পিছত আপোনালোকৰ ডিটেইলছটো এনে ধৰে আহিব অলপ তলৰ ফালে তো চেকআউট লিখা আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ আপোনালোকে চেকআউট কৰিব লাগিব তলত য'ত ই ওয়ালেট লিখা আছে তাত টিক কৰি প্ৰসিড টু পে কৰিব লাগিব প্ৰসিড টু পে কৰাৰ পিছত তলৰ ফালে আকৌ আপোনালোকৰ ইউজাৰ আইডি আৰু ওয়ালেটটো সিলেক্ট কৰিব দিব শ্বপিং ওয়ালেটে সিলেক্ট হৈ আছে ওয়ালেট পাছৱৰ্ডটো এটা এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পিছত য'ত ভ্যালিডেট লিখা আছে তাত ক্লিক কৰি ভ্যালিডেট কৰিব লাগিব তাৰ পিছত তলৰ ফালে যেটো ক্যাপচা লিখা আছে ক্যাপচাটো বহাব লাগিব বহাই আই একসেপ্ট টার্মস এন্ড কন্ডিশনত ক্লিক কৰি প্ৰসিড টু পেত ক্লিক কৰিব লাগিব পইণ্ট বক্সৰ পৰা যেতিয়া আপোনালোকৰ এই মেছেজটো আহিব মেছেজটো অহাৰ পিছত আপোনালোকে ইউজাৰ আইডিটো লগইন কৰি চাব ষ্টেটাসটো তাত লিখা থাকিব কমপ্লিটেড এটো পোৱাৰ পিছত আপোনালোকে পইণ্ট বক্স এপটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনাৰ কাৰ্ডটো এড কৰিব লাগিব এড কৰাৰ প্ৰচেছটো বহুত ইজি মই কিন্তু ভিডিও বনাবলৈ থাকি গল সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলো গতিকে এটা এড কৰাৰ পিছত আপোনাৰ যেটো কাৰ্ড আছে তাত ভিউত ক্লিক কৰিব লগালগ আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত ওটিপি যাব এই ওটিপিটো আপোনালোকে সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছত এনেদৰে আহিব আপোনালোকে ইনেবল ই-কমাৰ্স ট্ৰানজাকচনো কৰিব পাৰে আশা কৰো আপোনালোকৰ সকলোৰে চাই ভিডিওটো ভাল লাগিলে আৰু ইয়াৰ নেক্সট ভিডিওত यूबिट পেট্ৰ কাৰ্ডৰ পৰা পেট্ৰলে হওক বা ডিজেলে হওক ভৰাব পাৰে নে নোৱাৰে তাৰ ওপৰত মই ভিডিও বনাম গতিকে আপোনালোকে এতিয়ালৈকে যদি ফেসবুক পেজটো যদি ফলো কাৰণে প্লিজ ফলো কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাই আছে আৰু ইউটিউবত আপোনালোকে এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনসমূহ দবাবলৈ নাপাহৰিব